নমস্কাৰ, মই ৰিম্পি কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি গোহাঁই ঘৰৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আজি মানুহজনৰ জন্মদিন, সেইবাবে মই ৰাতিপুৱা খুব সোনকালে উঠি গা পা ধুই ধুনীয়াকৈ গোহাঁই ঘৰত এগছি চাকি জ্বলাই ল'লোঁ। জন্মদিন বুলিলে আমাৰ প্ৰথম ভগৱানৰ কথাই মনলৈ আহে, নহয় জানো? আজি মই এভাগ শৰাই দিম বুলিও ওচৰৰ শিৱ মন্দিৰতে আগবঢ়াই ৰাখিছিলোঁ। আজি যিহেতু সোমবাৰ, ভাবিলোঁ ওচৰৰ শিৱ মন্দিৰতে শৰাই ভাগ দিওঁ। এয়া তাৰ বাবে মই প্ৰসাদৰ মাহখিনি ধুই আছিলোঁ। তাত যিহেতু ইমানখিনি সুবিধা নাই, সেইবাবে মই ঘৰতে এইখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈ গৈছিলোঁ। এয়া আমি গৈ মন্দিৰ পালোঁগৈ, কিন্তু তেতিয়ালৈকে দেও অহা নাছিলে। চাওকচোন মন্দিৰৰ পৰিৱেশটো। কাষতে এজোপা বেলগছো আছিলে, ইয়াতে চাকি জ্বলাব পাৰি। এয়া দেও আহি পালে, তাৰপিছতে মই শৰাই ভাগ ধুনীয়াকৈ সজাই ল'লোঁ। ময়ো ভালদৰে নাজানো, কিন্তু দেৱে যেনেকৈ ক'লে মই তেনেকৈ সজাই ল'লোঁ। যিহেতু মই অকলশৰীয়া, অকলেই গোটেইবোৰ কাম কৰিব লগা হৈছে। এয়া ফল মূলখিনি মই ধুনীয়াকৈ কাটি শৰাইখন সজাই ল'লোঁ। আপোনালোকে মোৰ চেনেলটো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি জনাই নজনাই মাজতে মই কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। 20 জানুৱাৰীৰে ভিডিঅ' হয় এইটো, কিন্তু এডিট কৰাৰ দেৰি হোৱাৰ বাবে মোৰ আপোনালোকলৈ পঠিওৱা দেৰি হৈছে। এয়া মই 3 গছি চাকি জ্বলাই লৈছোঁ ধুনীয়াকৈ। মন্দিৰলৈ আহিলে মনটো খুব ভাল লাগে, নহয়নে? এয়া দেৱে এইফালে গোহাঁই ধুৱাই আছিলে। তেওঁ ধুনীয়াকৈ কামবোৰ কৰি দিলে, খুব ভাল লাগিলে মনটো। তেওঁৰ কামখিনি কৰা প্ৰায় হৈ গ'ল। এয়া প্ৰসাদ ভগাই দিলোঁ সকলোকে খাবৰ বাবে। অলপ পায়স বনাইছিলোঁ, পায়সৰ ৰেচিপিটো চাওঁ আহকচোন। মই এয়া পায়স বনাবৰ কাৰণে 1 লিটাৰ গৰু গাখীৰ লৈছিলোঁ আৰু দুমুঠি জহা চাউল তিয়াই ৰাখিছিলোঁ আৰু অলপমান কিচমিচ কাজু তিয়াই ৰাখিছোঁ। 1 লিটাৰ গাখীৰত মই দুমুঠি চাউল ব্যৱহাৰ কৰিম। এয়া গাখীৰখিনি উতল অহাৰ পাছত মই চাউলখিনি দি দিলোঁ। সকলোৱে পায়স বনাব জানেই, তথাপিও মই কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখুৱালোঁ। খুব লৰালৰি হৈছিলে ভিডিঅ'টো কৰোঁতে, তথাপিও মই অলপ সাঁচি ৰাখিলোঁ। এয়া এতিয়া ভালদৰে মই লৰাই ল'ম। এতিয়া এইখিনি সময়তে মই কিচমিচ আৰু কাজু আৰু লগতে দুখিলা তেজপাতো দি দিম। আপোনালোকেও আশীৰ্বাদ কৰিব, তেওঁ যাতে অনাগত দিনবোৰ খুব সুন্দৰকৈ পাৰ হয়। এয়া কাষত যিখিনি মলাই লাগি থাকে সেইখিনিও আপোনালোকে দি দিব। এনেকৈ দি দিলে খাবলৈ খুব ভাল হয় পায়সখিনি। মই যেনেদৰে বনাওঁ তেনেদৰেই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত খুন্দি ৰখা 2টা ইলাচি দি দিছোঁ। এতিয়া এয়া গাখীৰ আৰু চাউলখিনি ভালদৰে মিল হৈছে। এইখিনি সময়তে মই চাহ খোৱা কাপৰ একাপ চেনি দি দিম। আপোনালোকে চেনিটো প্ৰয়োজন অনুসৰি দি ল'ব। চাউলটো ভালদৰে সিজাৰ পিছতহে মই চেনিখিনি দি দিছোঁ। এয়া 1 চামুচ ঘিউ দি মই গেছৰ ফ্লেমটো অফ কৰি থ'ম। পায়স ৰেডি হৈ গ'ল।
এনেকৈয়ে আমি জন্মদিনৰ দিনটো পাৰ কৰিলোঁ। এয়া মই ৰেজিন আৰ্টৰ কামো অলপ শিকি আছোঁ। তেওঁ সৰু এটা উপহাৰ দিলোঁ জন্মদিনৰ দিনা। এয়া কেইকপিমান ফটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।